চৰকাৰে আৰু এটা আঁচনি উলিয়াই আছে, সেইটো হ'ল কৃষি কল্যাণ আঁচনি। ইয়াৰ জৰিয়তে আপোনালোকে পাব 10,000 পৰা 11,000কৈ টকা। অকে কৰাৰ লগে লগে 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ সন্মুখত ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড হৈ যাব। আপোনালোকৰ ঘৰত যদি অৰুণোদয় আঁচনি পোৱা মহিলা আছে তেনেহ'লে আপোনালোকে অতি সহজে। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কৃষকসকলৰ বাবে। যিসকলে PM কিষাণ আঁচনি পাই আছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টো হ'বলৈ গৈ আছে, আৰু যিসকলে অনাগত দিনত PM কিষাণ আঁচনি এপ্লাই কৰিব তেওঁলোকৰ বাবেও এই ভিডিঅ'টো খুব বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। বৰ্তমান সময়ত কৃষকসকলৰ বাবে ফাৰ্মাৰ আইডি কাৰ্ডখন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে, কিন্তু বহুত কৃষকে এতিয়াও জানিব পৰা নাই যে এই ফাৰ্মাৰ আইডি কাৰ্ডখন আচলতে কিয় লাগে, বা ফাৰ্মাৰ আইডি কাৰ্ডখন থাকিলে কৃষকসকলৰ বাবে যিমানবিলাক আঁচনি আছে সকলো আঁচনি আপোনালোকে পাবলৈ সক্ষম হ'ব। মই আপোনালোকক এটা কথা আগতীয়াকৈ জনাই দিব বিচাৰিম যে চৰকাৰে আৰু এটা আঁচনি উলিয়াই আছে, সেইটো হ'ল কৃষি কল্যাণ আঁচনি। ইয়াৰ জৰিয়তে আপোনালোকে পাব 10,000 পৰা 11,000কৈ টকা, যি নেকি আপোনালোকে এই টকাটো চৰকাৰক ঘূৰাই দিব নালাগে। যদি আপোনাৰ ফাৰ্মাৰ আইডি কাৰ্ডখন থাকে তেনেহ'লে এই আঁচনিটো আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে আপোনালোকৰ মোবাইলতেই এই ফাৰ্মাৰ আইডি কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব অতি সহজে। 1 বা 2 মিনিটৰ ভিতৰত আপোনালোকৰ এই ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে এতিয়া সাৰৰ দোকানত সাৰ কিনিবলৈ যায় তথাপিও আপোনালোকক কি লাগিব, ফাৰ্মাৰ আইডি কাৰ্ডখন লাগিব। আৰু যদি আপোনালোকে নতুনকৈ PM কিষাণ আবেদন কৰিবলৈ যায় তথাপিও আপোনালোকক কি হ'ব, এই ফাৰ্মাৰ আইডি কাৰ্ডখন লাগিব। মুঠতে PM কিষাণৰ যিখিনি কাম আছে, আঁচনি হওক, সাৰ কিনিবলৈ যাওক আপোনালোকে, বা চৰকাৰী ৰিলেটেড যিখিনি আপোনালোকৰ সা সুবিধা পাব, সেই গোটেইখিনি এইবিলাক পাবলৈ হ'লে এতিয়া কি হৈছে, ফাৰ্মাৰ আইডি কাৰ্ডখন অতি গুৰুত্বপূৰ্ণ হৈ গৈছে। গতিকে আপোনালোকে এতিয়া কেনেকৈ এই ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব আপোনাৰ মোবাইলতে অতি সহজে 1 বা 2 মিনিটৰ ভিতৰত। আজিৰ ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সেইটোৱে দেখুৱাই দিম কেনেকৈ ডাউনলোড কৰিব এই ফাৰ্মাৰ আইডি কাৰ্ডখন। তো বলক এতিয়া কম্পিউটাৰ স্ক্ৰীণত মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীণৰ সহায়ত দেখাই আছোঁ এই ফাৰ্মাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগে। যদি আপোনাৰ মোবাইল আছে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰ খুলি ল'ব, নহ'লে মজিলা ফায়াৰফক্স খুলি ল'ব। তো মই আহিছোঁ এতিয়া কম্পিউটাৰ স্ক্ৰীণলৈ। এতিয়া মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীণত দেখুৱাম যে আপুনি ফাৰ্মাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব। তো কেনেকৈ ডাউনলোড কৰিব লাগে, কেনেকৈ আপুনি লগ ইন কৰিব, কেনেকৈ ৰেজিষ্টাৰ কৰিব, সেইটো মই আপোনালোকক পিছত দেখুৱাই আছোঁ। প্ৰথমে আপোনালোকক প্ৰুফ হিচাপে মই আপোনালোকক এখন ফাৰ্মাৰ আইডি কাৰ্ড ডাউনলোড কৰি দেখাই আছোঁ। তো আপুনি পৰ্টেলটো খোলাৰ লগে লগে এই লেফ্ট ছাইডে দেখাব আপোনালোকে ফাৰ্মাৰ ছাৰ্ভিচ বুলি, তাত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকে কেইটামান অপশ্যন দেখা পাব, DBT ফাৰ্মাৰ, ফাৰ্মাৰ আইডি কাৰ্ড, ফাৰ্মাৰ আইডি কাৰ্ড PDF 2। আপোনালোকে এই 3 নম্বৰ অপশ্যনটোত ক্লিক কৰক। 3 নম্বৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব আধাৰ নাম্বাৰ ইয়াত দিব লাগিব, তাৰপিছত আপোনালোকৰ ষ্টেটটো দিব লাগিব। তো মই প্ৰথমতে ইয়াতে আধাৰ নাম্বাৰটো দি আছোঁ, তাৰপিছত মই ইয়াতে ষ্টেটটো দি আছোঁ। ঠিক আছে, তাৰপিছত ইয়াতে জেনেৰেট PDFটো কৰিব লাগিব। তো মই জেনেৰেট PDF কৰি আছোঁ। তাৰপিছত আৰ ইউ চিয়'ৰ, অ'কে। অ'কে কৰাৰ লগে লগে 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ সন্মুখত ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড হৈ যাব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলৈ কথা নাই। গতিকে এতিয়া মই আপোনালোকক দেখুৱাম যে এই ফাৰ্মাৰ আইডি কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। ঠিক আছে, তো মই এতিয়া আপোনালোকক দেখাই আছোঁ। প্ৰথমতে আপোনালোকে যাব লাগিব আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ, ক্ৰম ব্ৰাউজাৰ খুলি পেলাই আপোনালোকে ইয়াতে লিখিব starvle.com। ঠিক আছে, starvle.com। তাৰপিছত আপুনি এণ্টাৰ মাৰি দিব। এণ্টাৰ মাৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব। তাত আপোনালোকে ৰাইট ছাইডে ওপৰত দেখা পাব এটা থাকিব লগ ইন, এটা থাকিব ৰেজিষ্টাৰ। তো আপুনি যেতিয়া এইবাৰ প্ৰথম আহিছে তো আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰত যদি আপুনি ক্লিক কৰি দিয়ে তো এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব। তাত লিখা থাকিব ক্ৰিয়েট ইয়ৰ একাউণ্ট। তাৰপিছত আপোনালোকে আপোনাৰ নামটো দিব, যদি আপোনালোকৰ দোকান আছে দোকানৰ নাম দিব, যদি নাই আপোনাৰ নামটো ইয়াতে দি দিব। তাৰপিছত ইউজাৰ টাইপ আপুনি দি দিব, ইয়াতে 3টা অপশ্যন আছে, ৰিটেইল আছে, ডিষ্ট্ৰিবিউটৰ আছে। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত আপুনি যিকোনো এটা পাছৱৰ্ড ৰাখি দিব পাৰে, আপোনাৰ মোবাইল নাম্বাৰো ৰাখি দিব পাৰে বা আপোনাৰ নামটোও দিব পাৰে। তাৰপিছত ইমেইল এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব। ইমেইল এড্ৰেছটো দিয়াৰ পিছত ক্ৰিয়েট একাউণ্ট কৰি দিব। ক্ৰিয়েট একাউণ্ট কৰাৰ লগে লগে 1 ছেকেণ্ডৰ ভিতৰত আপোনাৰ একাউণ্টখন ক্ৰিয়েট হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, বেক আহি পেলাই ইয়াতে লগ ইন কৰিব লাগিব।
তো লগইন কৰাৰ পিছত এনেকুৱা এখন স্ক্ৰীন আপোনালোকৰ সন্মুখত ওপেন হৈ যাব য'ত আপোনালোকে লেফট সাইডে দেখা পাব ফাৰ্মাৰ সাৰ্ভিস বুলি মই আপোনালোকক দেখাইছোৱে তো 3 নম্বৰ অপচনত আপোনালোকে ক্লিক কৰিব 3 নম্বৰ অপচনত ক্লিক কৰি পেলাই ইয়াতে আধাৰ কাৰ্ড আৰু ষ্টেটটো দি পেলাই আপোনালোকৰ ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড কৰাৰ উপৰিও ইয়াতে আপোনালোকে বহুতো কিছুমান সাৰ্ভিস পাব য'ত নেকি আপোনালোকে পান কাৰ্ডৰ সাৰ্ভিস পাব আৰু সবচে এটা ভাল ফেচিলিটি হৈছে ইয়াতে NPCI DBT চেক আপোনালোকৰ ঘৰত যদি অৰুণোদয় আঁচনি পোৱা মহিলা আছে তেনেহলে আপোনালোকে অতি সহজে ইয়াত আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক হৈ আছে না নাই আপোনালোকে চেক কৰিব পাৰিব তো DBT লিংকটো চেক কৰিবলৈ হলে আপোনালোকে প্ৰথমতে NPCI DBT চেক এটুত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ নম্বৰটো মাৰি দিব আধাৰ নম্বৰটো মাৰাৰ পিছতে আপুনি সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে DBT লিংক হৈ আছে নে নাই আপোনালোকে জানিব পাৰিব তাৰ পিছত আপোনালোকে যদি বেক কৰি অহাৰ পিছত আপোনালোকে ভোটাৰ সাৰ্ভিস পাব ধৰি লওক আপুনি অৰুণোদয় আঁচনি পোৱা নাই তাৰ বাবে আপুনি ৰেশন কাৰ্ড এপ্লাই কৰিছে ৰেশন কাৰ্ড এপ্লাই কৰিলে কি হ'ব আপোনালোকৰ ৰেশন কাৰ্ডখন হৈছে নে হনে আপুনি গম নাপাব তো আপুনি ৰেশন কাৰ্ড সাৰ্ভিসত গৈ পেলাই এইটো যেটো আপুনি দেখিছে আধাৰ টু PDF তো ইয়াতে আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰ মাৰি পেলাই তাৰ পিছত আপুনি সাবমিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কি হ'ব ৰেশন কাৰ্ডখন ডাউনলোড হৈ যাব তো বহুতো সাৰ্ভিস পাব ফাৰ্মাৰ আইডি কাৰ্ডেই নহয় ইয়াতে আপোনালোকে পান কাৰ্ড সাৰ্ভিস পাব DBT লিংক চেক কৰাৰ সুবিধা পাব ভোটাৰ কাৰ্ডৰ সাৰ্ভিস পাব ধৰি লওক আপোনাৰ ভোটাৰ কাৰ্ডখন যদি হেৰাই গৈছে আপোনালোকে ভোটাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে ভেহিকল সাৰ্ভিস পাব তাৰ পিছত আপোনালোকে ইলেক্ট্ৰিসিটি বিল পেমেন্টও কৰিব পাৰিব যেহেতু আপোনালোকৰ ইলেক্ট্ৰিসিটি বিল আজিকালি ডেইলি দিব পাৰে বা সপ্তাহৰ ভিতৰত আপোনালোকে অনলাইন মাধ্যমেৰে কৰিব পাৰে তাৰ পিছত আপোনালোকৰ ইয়াতে PUC সাৰ্টিফিকেট যেহেতু সকলোৰে আজিকালি বাইক আছে স্কুটি আছে চাৰিচকীয়া আছে তো আপোনালোকে ইয়াতে PUC সাৰ্টিফিকেটও ডাউনলোড কৰিব পাৰিব মুঠতে আপোনালোকৰ যিখিনি আপোনাৰ অনলাইন আবেদনৰ লাগতিয়াল বস্তু সেইখিনি আপোনালোকে ইয়াতে এই পৰ্টেলটোত পাই যাব আপোনালোকে যদি লেফট সাইডেদি আহি পেলাই ইফালে চাই আপোনালোকে দেখা পাব পান কাৰ্ড ভোটাৰ সাৰ্ভিস আধাৰ সাৰ্ভিস ভেহিকল সাৰ্ভিস ফাৰ্মাৰ সাৰ্ভিস DBT লিংক চেক ৰেশন কাৰ্ড ইলেক্ট্ৰিসিটি বিল মানে বহুতো ইয়াতে সার্ভিস পাব যত নেকি আপোনালোকে এই সার্ভিস কেইটাৰে আপুনি যদি বিচাৰে একটা বিজনেস খুলিম বুলি তো আপোনালোকে এখন CSC সেন্টাৰ খুলিব পাৰিব এইটো পৰ্টেলৰ জৰিয়তে তো এই পৰ্টেলটো যদি আপোনালোকৰ ভাল লাগিল তেনেহলে আজি ৰেজিষ্টাৰ কৰক লগইন কৰক আৰু আপোনালোকে যিমান বিলাক সাৰ্ভিস আছে সকলো সাৰ্ভিসৰ লাভ উঠাওক যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ